হয় দিশা চাওক জুবিন গাৰ্গৰ মৃত্যুৰ যি ৰহস্য সেই ৰহস্য উদ্ঘাটনৰ বাবে SIT তথা CID ইতিমধ্যে তেওঁলোকে যি তদন্ত প্ৰক্ৰিয়া সেয়া ক্ষিপ্ৰতাৰে আৰম্ভ কৰি আছে তেওঁলোকে চলাই আছে আৰু ইতিমধ্যে কেইবাজনৰ প্ৰায় 50 জনৰো অধিক ব্যক্তিৰ ইতিমধ্যে ভাষ্য তেওঁলোকে সংগ্ৰহ কৰিছে বা সাক্ষ্য গ্ৰহণ কৰিছে আৰু য'ত কেইবাজনো প্ৰবাসী অসমীয়াও আছে যিসকল প্ৰবাসী অসমীয়া ছিংগাপুৰৰ সেই ইয়ট পাৰ্টিত অংশগ্ৰহণ কৰিছিল আৰু সেই যিটো আচলতে তেখেতৰ মৃত্যুৰ যিটো কাৰণ সেই কাৰণ আচলতে উদ্ঘাটনৰ বাবে SIT তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ কেইবাখনো আচলতে বিহু সমিতিক ইতিমধ্যে CID তেওঁলোকে তলব কৰিছিল আৰু সেই বিহু সমিতিসমূহৰ পৰা কিছু তথ্য আচলতে CID বা SIT লাভ কৰিছে সেই তথ্যসমূহ এনেধৰণৰ যে জুবিন গাৰ্গে যিহেতু অনুষ্ঠান পৰিৱেশন কৰিবলৈ যায় বিহু অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে কেনেধৰণৰ ধনৰ লেনদেন হৈছিল কিমান টকা চুক্তিবদ্ধ হৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কেনেধৰণে আচলতে জুবিন গাৰ্গৰ এই অনুষ্ঠান পৰিৱেশনৰ বাবদ কিমান টকা লৈছিল এই গোটেইখিনি আচলতে তথ্য বিহু কমিটিসমূহৰ পৰা লৈছে SIT তাৰ সমান্তৰালভাৱে কালি দেখিবলৈ পোৱা গ'ল বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী যি ৰীতা চৌধুৰীৰ সৈতে জুবিন গাৰ্গে ছিংগাপুৰলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আচলতে সাক্ষাৎকাৰ অনুষ্ঠান কৰিছিল আৰু সেই যি পডকাষ্ট সেই পডকাষ্টত বহুখিনি আচলতে পূৰ্বে নোকোৱা কথা জুবিন গাৰ্গে ৰীতা চৌধুৰীৰ আগত কৈছিল আৰু সেই পডকাষ্টত কেনেধৰণৰ কথা বতৰা হৈছিল বা ৰীতা চৌধুৰীয়ে জুবিন গাৰ্গক সেই সময়ছোৱাত অসুস্থ দেখিছিল এই কথাসমূহ কালি ৰীতা চৌধুৰীৰ পৰা ভাষ্য সংগ্ৰহ কৰিছে SIT দলে ইতিমধ্যে ৰীতা চৌধুৰীয়ে সেই কথা উল্লেখ কৰিছে যে জুবিন গাৰ্গক তেওঁ আচলতে যদিহে ছিংগাপুৰলৈ যোৱাৰ বুলি গম পালেহেঁতেন যাব বুলি গম পোৱাহেঁতেন হয়তো তেওঁ বাধা দিলেহেঁতেন তেনেধৰণে তেওঁ মন্তব্য প্ৰকাশ কৰিছে গতিকে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এইখিনি কথা কিন্তু এইখিনিতে এটা প্ৰশ্ন হয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আৰু আনফালে বিত্তীয় অনিয়ম এই দুটা এটা পৃথক বিষয় এতিয়া অসমৰ ৰাইজে বিচাৰি আছে যে জুবিন গাৰ্গে ন্যায় পাওক জুবিন গাৰ্গে ন্যায় পাবৰ বাবে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল আচলতে কি কাৰণে হৈছিল সেই কাৰণ উদ্ঘাটন কৰাটো এই মুহূৰ্তৰ SITৰ বাবে এটা ডাঙৰ কথা কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ সেই ৰহস্য উদ্ঘাটনৰ বিপৰীতে এতিয়া শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এই ধৰণৰ আচলতে বিত্তীয় অনিয়ম যি সিদ্ধাৰ্থ শৰ্মাই কৰিছিল সেই বিত্তীয় অনিয়মৰ তদন্তহে SITয়ে শেহতীয়াকৈ কৰা পোহৰলৈ আহিছে গতিকে ক'ৰবাত নহয় ক'ৰবাত জুবিন গাৰ্গৰ মৃত্যুৰ যিটো বিষয় যিটো ৰহস্যক লৈ আচলতে সমগ্ৰ অসমবাসী ৰাইজে এই মুহূৰ্ততো উৎকণ্ঠাৰে বাট চাইছে যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃতাৰ্থত কেনেকৈ হ'ল কিয় হ'ল এই গোটেই কথাখিনি আচলতে স্পষ্ট নোহোৱাকৈ এতিয়া দেখিবলৈ পোৱা গৈছে যিটো বিত্তীয় কেতবোৰ বিষয় য'ত আচলতে জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশনৰ বাবদ বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰা তাৰ বাবদ যি মাননি পাইছিল বা সমান্তৰালভাৱে বিভিন্ন আচলতে ধনৰ লেনদেন সেইসমূহক লৈ SIT ব্যস্ত হোৱা শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে গতিকে ক'ৰবাত বিষয়টো ধুঁৱলি কুঁৱলি হৈছে ক'ৰবাত ইছ্যু ডাইভাৰ্ট হৈছে নেকি সেই তাক লৈ বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছে যিহেতু সকলোৱে একেমুখে বিচাৰিছে যে অসমবাসী ৰাইজে যে জাষ্টিছ ফৰ জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গে ন্যায় পোৱাৰ ক্ষেত্ৰত বিত্তীয় অনিয়ম বা এই যি ধনৰ লেনদেনৰ খেলিমেলি সেইখিনি থাকিব কিন্তু তাৰ প্ৰাধান্যতা পাব লাগে কিন্তু জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল তাৰ কাৰণ উদ্ঘাটন কৰাটোহে গতিকে SITৰ বাবে যিহেতু SIT দল ছিংগাপুৰলৈ গৈছিল ছিংগাপুৰৰ পৰা আহিছে তেওঁলোকে বহুখিনি তথ্য তেওঁলোকে লাভ কৰিছে আৰু SITৰ সেই যিখন আচলতে কেইবা পৃষ্ঠাজোৰা কেইবা শ পৃষ্ঠাজোৰা যি অভিযোগনামা হ'ব সেই অভিযোগনামাখনত আচলতে গোটেই কথাখিনি তেওঁলোকে লিপিবদ্ধ কৰিব ইতিমধ্যে SITয়ে কৈছে যে 3 মাহৰ ভিতৰত তেওঁলোকে চাৰ্জশ্বীট বা অভিযোগনামা তেওঁলোকে আদালতত দাখিল কৰিব কিন্তু সেই চাৰ্জশ্বীট বা অভিযোগনামাৰ যোগেদি যিসকল অভিযুক্ত এই মুহূৰ্তত কাৰাগাৰৰ আলহী হৈ আছে সেই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই হওক শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা কিংবা আচলতে পৰেশ বৈশ্য এই আটাইকেইজন অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰাকৈ SITয়ে তথ্য প্ৰমাণ আচলতে আদালতত দাখিল কৰিব পাৰিবনে নোৱাৰে সেয়া এই মুহূৰ্তত আটাইতকৈ প্ৰশ্নৰ বিষয় কাৰণ SITয়ে বহু পলমকৈ আচলতে ছিংগাপুৰলৈ যাবলগীয়া হৈছিল আৰু গোটেই যিখিনি তথ্য প্ৰমাণ ছিংগাপুৰত থকা সেইসমূহ ইয়ট পাৰ্টিত অংশগ্ৰহণ কৰা যিসকল আচলতে প্ৰবাসী অসমীয়া তেওঁলোকৰ ভাষ্যৰ যোগেদি বহুখিনি তথ্য প্ৰমাণ লাভ কৰিছে কিন্তু সেইসমূহ আদালতত কিমান আচলতে সেয়া গ্ৰহণযোগ্য হ'ব তাক লৈ প্ৰশ্ন আছে গতিকে কেৱল ভাষ্য সংগ্ৰহ বা সাক্ষ্য আচলতে সংগ্ৰহেই এই গোচৰটোত আচলতে এক আচলতে অগ্ৰগতি প্ৰদান কৰিব তেনে কথা নহয় তাত তথ্য প্ৰমাণ জড়িত হ'ব কাৰণ অসমবাসীৰ ৰাইজ এই গোটেই বিষয়টোৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোত যথেষ্ট আৱেগিক হৈ আছে কিন্তু আদালতত কোনো আৱেগ নচলে আদালত
আদালতত তথ্য প্ৰমাণৰ ভিত্তিতহে গোচৰ চলিব গতিকে তথ্য প্ৰমাণ যেতিয়ালৈকে SITয়ে সঠিকভাৱে আদালতত দাখিল কৰিব নোৱাৰে তেতিয়ালৈকে কিন্তু এই যিসকল অভিযুক্তৰ বিৰুদ্ধে আঙুলি উঠিছে সেই অভিযুক্তসকলক কিন্তু দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰত যথেষ্ট জটিলতা আহি পৰিব গতিকে এই মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে SITয়ে বৃত্তীয় অনিয়ম যদি সংঘটিত কৰিছে সিদ্ধাৰ্থ শৰ্মাই সেই সন্দৰ্ভতো আচলতে SITয়ে সমান্তৰালভাৱে তদন্ত কৰা দেখিবলৈ পোৱা গৈছে আজিও কেইবাখনো বিহু কমিটিৰ হয়তো বিষয়ববীয়াক ইয়ালৈ তেওঁলোকে মাতিব তেওঁলোক হয়তো উপস্থিত হ'বহি আৰু তেওঁলোকৰ পৰাও SITয়ে ভাষ্য সংগ্ৰহ কৰিব যে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ অনুষ্ঠানৰ বাবদ কিমান টকা তেওঁলোকৰ সৈতে লেনদেন কৰিছিল সেই টকা জুবিন গাৰ্গে লাভ কৰিছিল নে সিদ্ধাৰ্থ শৰ্মাৰ ওচৰতে আছিল সেই কথাখিনি আচলতে তেওঁলোকৰ মুখৰ পৰা অলপ তথ্য লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে